সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল বিদ্যালয় অসমলৈ। আজি আমি এইখন ভিডিঅ'ত আলোচনা কৰিম সুষম বৃত্তীয় গতিৰ বিষয়ে। নৱমমান শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত অষ্টম অধ্যায় গতি অধ্যায়ৰ আমাৰ তৃতীয় খণ্ডৰ ভিডিঅ'। এই ভিডিঅ'ত আমি আলোচনা কৰিম সুষম বৃত্তীয় গতিৰ বিষয়ে, লগতে আমি কিছুমান গাণিতিক সমস্যা সমাধান কৰিম উদাহৰণ আৰু প্ৰশ্নাৱলীৰ পৰা। গাণিতিক সমস্যা সমাধানৰ ক্ষেত্ৰত এই ভিডিঅ'টো আমাৰ প্ৰথম খণ্ডৰ ভিডিঅ' হ'ব। যিয়ে নহওক আৰম্ভ কৰিলোঁ আজিৰ এই ভিডিঅ'টো পলম নকৰাকৈ। আৰু ইতিমধ্যে আমি গতি অধ্যায়ৰ প্ৰথম খণ্ডৰ ভিডিঅ' কনচেপ্ট ভিডিঅ' আৰু দ্বিতীয় খণ্ডৰ কনচেপ্ট ভিডিঅ' আমি আপলোড কৰিছোঁ। যদি কোনোবাই এতিয়ালৈকে চোৱা নাই তেনেহ'লে চেনেলটো ভিজিট কৰি ভিডিঅ'টো চাব পাৰে। যিয়ে নহওক প্ৰথমে আমি জানিব লাগিব সুষম বৃত্তীয় গতি, ইউনিফৰ্ম সাৰ্কুলাৰ মোশন। সুষম বৃত্তীয় গতি মানে কি? ইয়াক কিতাপত ভালদৰে দিয়া আছে, উদাহৰণ সৈতে তোমালোকে পঢ়ি ল'ব পাৰা। ঠিক আছে। সুষম বৃত্তীয় গতি মানে যেতিয়া কোনো বস্তুৱে বা কোনো এজন ব্যক্তিয়ে বৃত্তাকাৰ পথেৰে গতি কৰিব। ঠিক আছে। বৃত্ত এটাৰ দৰে পথ আছে। এই পথেৰে যেতিয়া কোনো এজন ব্যক্তিয়ে বা কোনো দৌৰবিদ, ধৰিলোঁ আমি দৌৰবিদ এজন আছে, কি কৰি আছে, বৃত্তাকাৰ পথেৰে পথ অনুসৰণ কৰি যেতিয়া গতি কৰিব, আৰু সেই বস্তুটো বা ব্যক্তিজনৰ গতি যেতিয়া সুষম হ'ব। সুষম মানে কি? ব্যক্তিজনৰ গতি যেতিয়া কি হ'ব? সুষম হ'ব। সুষম হ'ব মানে কি? অৰ্থাৎ এই বৃত্তাকাৰ পথেৰে যেতিয়া ব্যক্তিজনে বা বস্তু এটা গতি কৰিব, এপাক ঘূৰোতে যিমান সময় লাগিব, তাৰ পিছত যিমান পাক ঘূৰিব একে সময় ল'ব পাৰে। কিন্তু এই ক্ষেত্ৰত মন কৰিবলগীয়া কথা যে ইয়াৰ প্ৰতিটো বিন্দুত, বৃত্তৰ যি প্ৰতিটো বিন্দু আছে, প্ৰতিটো বিন্দুত বস্তুটোৰ ব্যক্তিজনৰ যি গতি থাকিব, তাৰ গতিৰ ক্ষেত্ৰত বেগৰ পৰিৱৰ্তন ঘটিব, কাৰণ দিশৰ পৰিৱৰ্তন ঘটিব। প্ৰতিটো বিন্দুৰ ক্ষেত্ৰত দিশৰ পৰিৱৰ্তন ঘটিব আৰু দিশৰ লগতে বেগৰ পৰিৱৰ্তন হৈ থাকিব, সেইটো বেলেগ কথা। কিন্তু গতি আৰু যদি এক পাকত কিমান সময় লৈছে, তাৰ পৰৱৰ্তী পাক ঘূৰোতে বৃত্তাকাৰ পথেৰে গতি কৰোঁতে কিমান সময় লৈছে, সেইখিনি যদি আমি বিবেচনা কৰোঁ, প্ৰতিবাৰতে একে সময় লাগিব, তেনে ক্ষেত্ৰত আমি সেই গতিক কম আমি সুষম বৃত্তীয় গতি। ঠিক আছে। সুষম বৃত্তীয় গতিক বুজাৰ কাৰণে আমি কি কৈছোঁ, আয়তাকাৰ পথ যদি আমি লওঁ, আয়তাকাৰ পথ, এজন দৌৰবিদ আছে, আয়তাকাৰ পথেৰে কি কৰি আছে, দৌৰি আছে। ঠিক আছে, দৌৰি আছে। এতিয়া প্ৰথমটো বাহুৰে দৌৰা শেষ হ'ল, তাৰপিছত কি হ'ব, দ্বিতীয় বাহুৰে যেতিয়া দৌৰিব, তেতিয়া ধৰিলোঁ আমি ABCD আমাৰ আয়তক্ষেত্ৰ আছে, আয়তক্ষেত্ৰ যুক্ত যি পথ আছে, পথেৰে গতি কৰি আছে দৌৰবিদে। AB যেতিয়া গতি কৰিব, BC লৈ গতি কৰোঁতে দিশ পৰিৱৰ্তন হ'ব। দিশৰ পৰিৱৰ্তন হোৱাৰ লগে লগে বেগৰ পৰিৱৰ্তন ঘটিব। আকৌ BCৰ পৰা CD লৈ যাওঁতেও দিশৰ পৰিৱৰ্তন ঘটিব, তেনে ক্ষেত্ৰত বেগৰ পৰিৱৰ্তন ঘটিব। আকৌ CDৰ পৰা DA লৈ যাওঁতেও তেনেকুৱা পৰিৱৰ্তন ঘটিব। ঠিক আছে। গতিকে আমি যদি চাওঁ, প্ৰতিটো যি শীৰ্ষবিন্দু আছে, শীৰ্ষবিন্দুৰ ক্ষেত্ৰত গতিৰ যেতিয়া কি হয়, সাল সলনি ঘটে, তেতিয়া বেগৰ পৰিৱৰ্তন ঘটে। কিন্তু সুষমভাৱে গতি কৰা বুজাব দৌৰবিদজনে যেতিয়া ABCD সম্পূৰ্ণ পাক যেতিয়া দৌৰিব, সম্পূৰ্ণখিনি যেতিয়া দৌৰিব, বাৰে বাৰে দৌৰোতে এপাক মানে ABCDক এপাক দৌৰোতে ধৰিলোঁ আমি 10 মিনিট সময় লাগে, 10 মিনিট। তাৰ পৰৱৰ্তী পাকতো 10 মিনিট সময় লয়। তেনে ক্ষেত্ৰত কি ক'ম আমি, ইয়াৰ যি গতি তাক কম সুষম গতি আয়তাকাৰ পথটোৰ ক্ষেত্ৰত। ঠিক তেনেদৰে ষড়ভুজ যদি আমি লওঁ, ঠিক তেনেদৰে ইয়াৰ ক্ষেত্ৰত আমি বুজাব পাৰোঁ। এনেদৰে যিমানে বাহুৰ সংখ্যা যিমানে বাঢ়ি যাব, লাহে লাহে প্ৰতিটো
শীৰ্ষবিন্দু কি হ'ব একেবাৰে যিমানে বাঢ়িব অৱশেষত ই বৃত্তাকাৰ ৰূপ ল'ব। বৃত্তাকাৰ ৰূপে কি বৃত্তৰ প্ৰতিটো বিন্দুৱে তেনেকুৱা শীৰ্ষবিন্দু সূচাব। বৃত্তৰ প্ৰতিটো বিন্দুৱেই এনেকুৱা শীৰ্ষবিন্দু সূচাব, ঠিক আছে। কাৰণ একেবাৰে অসীম সংখ্যক একেবাৰে যেতিয়া মানে অগণন সংখ্যক যেতিয়া তেনেকুৱা শীৰ্ষবিন্দু পাম আমি তেনেকুৱা আকাৰ পাম তেতিয়াহে আমি বৃত্ত এটা পাওঁ। গতিকে ইন শ্বৰ্ট যদি আমি ক'ব লাগে সুষম বৃত্তীয় গতি মানে কি, ইন শ্বৰ্ট যদি আমি ক'ব লাগে তেনে ক্ষেত্ৰত সুষম বৃত্তীয় গতি মানে কি, মানে বৃত্তাকাৰ পথেৰে যেতিয়া বস্তু এটাই কি আছে বৃত্তাকাৰ পথেৰে যেতিয়া বস্তু এটাই বা ব্যক্তি এজনে বস্তু এটাই সুষমভাৱে গতি কৰে, অৰ্থাৎ এপাক ঘূৰোতে যিমানখিনি সময় লাগে তাৰ পৰৱৰ্তী পৰ্যায়তো তাৰ দ্বিতীয় পাক ঘূৰোতেও ঠিক সিমানখিনি সময় লাগিব, তৃতীয় পাকতো ঠিক সিমানখিনি সময় লয়। অৰ্থাৎ সুষমভাৱে বৃত্তাকাৰ কক্ষপথত সুষমভাৱে গতি কৰি থাকে, তেন্তে তাৰ গতি কোৱা হয় সুষম বৃত্তীয় গতি। কি বুলি কোৱা হয়? সুষম বৃত্তীয় গতি। ইউনিফৰ্ম সার্কুলার মোশন। ইউনিফর্ম সার্কুলার মোশন, ঠিক আছে। গতিকে নিশ্চয় বুজি পাইছা সুষম বৃত্তীয় গতি মানে কি। এতিয়া সুষম বৃত্তীয় গতিৰ ক্ষেত্ৰত আমি বেগ কেনেদৰে নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া সুষম বৃত্তীয় গতিৰ ক্ষেত্ৰত আমি বেগ কেনেদৰে নিৰ্ণয় কৰিব পাৰোঁ। চি কেন্দ্ৰবিন্দুযুক্ত চিত্ৰত দেখুওৱাৰ দৰে চি কেন্দ্ৰবিন্দুযুক্ত বৃত্তটো যদি তোমালোকে বিবেচনা কৰা, ইয়াৰ ব্যাসাৰ্ধ r, স্মল r লৈছোঁ ব্যাসাৰ্ধ, ঠিক আছে। এতিয়া দৌৰবিদ এজনে বৃত্তাকাৰ কক্ষপথেৰে কি কৰি আছে, দৌৰি আছে, আমি ধৰি ল'লোঁ, ঠিক আছে। এপাক ঠিক আছে, এপাক সম্পূৰ্ণ দূৰত্ব অতিক্ৰম কৰোঁতে বৃত্তাকাৰ পথেৰে, অৰ্থাৎ ধৰি ল'লোঁ এই বিন্দুৰ পৰা দৌৰবিদজনে কি কৰিছে, দৌৰ আৰম্ভ কৰিছে। দৌৰি কি হ'ল, আকৌ এই বিন্দুলৈ উপস্থিত আহোঁতে এই বিন্দু পাওঁতে কি লয়, টি সময় লয়, স্মল টি সময় লয়। স্মল টি যিকোনো হ'ব পাৰে, 10 ছেকেণ্ড হ'ব পাৰে, 5 ছেকেণ্ড হ'ব পাৰে, 10 মিনিট হ'ব পাৰে। মিনিট থাকিলেও তাক আমি ছেকেণ্ডলৈ পৰিৱৰ্তন কৰিব লাগিব, এছাই এককলৈ পৰিৱৰ্তন কৰিব লাগিব, ঠিক আছে। তেনে ক্ষেত্ৰত আমি এপাক ঘূৰোতে বৃত্তাকাৰ পথেৰে এপাক ঘূৰোতে, অৰ্থাৎ এপাক যদি কি কৰে গতি কৰে, তেনেহ'লে তাত যি আমি দূৰত্ব পাম, দূৰত্বক মানে কি পাম, তাৰ পৰিধি পাম, বৃত্তৰ কি পাম, পৰিধি পাম। আমি বৃত্তটোৰ ক্ষেত্ৰত আমি কি পাম, পৰিধি পাম। বৃত্তৰ পৰিধি মানে আমি কি পাওঁ, বৃত্তৰ পৰিধি পেৰিমিটাৰ নহয়, চাৰ্কামফাৰেন্স বুলি কয়, চি চাৰ্কামফাৰেন্স ইকুৱেল টু 2 পাই r। আমি জানো 2 পাই r, বৃত্তৰ পৰিধি 2 পাই r। গতিকে অতিক্ৰম কৰা দূৰত্বক আমি কি বুলি ল'ম, 2 পাই r হিচাপে ল'ম। এতিয়া অতিক্ৰম কৰা 2 পাই r দূৰত্ব অতিক্ৰম কৰোঁতে দৌৰবিদজনে বা কোনো এটা বস্তুৱে টি সময় লয়। তেনে ক্ষেত্ৰত আমি ইয়াৰ কি পাম, ইয়াৰ বেগ ভেহিকেলটো কি, মুঠ অতিক্ৰম কৰা দূৰত্ব মানে বৃত্তৰ পৰিধি, অৰ্থাৎ 2 পাই r ডিভাইডেড বাই তাক কিহেৰে হৰণ কৰিব লাগিব, প্ৰয়োজনীয় সময় কিমানখিনি সময় ল'লে সেইখিনি দূৰত্ব অতিক্ৰম কৰোঁতে, অৰ্থাৎ ডিভাইডেড বাই টি। এক নিৰ্দিষ্ট দিশ থাকিব ইয়াত, ঠিক আছে। দিশৰ পৰিৱৰ্তন হৈ থাকে বৃত্তাকাৰ গতিত, গতিকে দিশটো একেবাৰে নিৰ্দিষ্ট নহয়, দিশৰ পৰিৱৰ্তন হৈ থাকে, কিন্তু দিশ থাকে কাৰণে আমি বেগ ওলাব পাৰোঁ, ঠিক আছে। গতিকে যিকেই নহওক আমি সুষম বৃত্তীয় গতিৰ ক্ষেত্ৰত বা বৃত্তীয় গতিৰ ক্ষেত্ৰত আমি ভি ইকুৱেল টু কি পাওঁ, 2 পাই r বাই টি। এই ফৰ্মুলাটো মনত ৰাখিলে হ'ল, স্মল ভি ইকুৱেল টু 2 পাই r বাই টি। ইয়াত 2 পাই r হৈছে চাৰ্কামফাৰেন্স অফ দা চাৰ্কল, বৃত্তটোৰ পৰিধি, আৰু টি হৈছে
প্রয়োজনীয় সময়, ঠিক আছে। অর্থাৎ 2π r দূরত্ব অতিক্রম করতে t সময় ললে তেনেহলে আমি বৃত্তাকার গতির ক্ষেত্ৰত বা সুষম বৃত্তীয় গতির ক্ষেত্ৰত v অর্থাৎ বেগ পাও কোনো বস্তুর ক্ষেত্ৰতে হোক ব্যক্তির ক্ষেত্ৰতে হোক বেগ v স্মল v ইকুয়াল টু 2π r/t পাও, ঠিক আছে। যিকে নহওক এইখিনি হল আমাৰ সুষম বৃত্তীয় গতিৰ বিষয়ে কথা। এতিয়া আমি গাণিতিক সমস্যাসমূহ সমাধান কৰিম। প্ৰথমে উদাহৰণ এটা সমাধান কৰিম আৰু প্ৰশ্নাৱলীৰ পৰা 2-3টা বাছি লৈছোঁ, সেইখিনি আমি সমাধান কৰিম আৰু পৰৱৰ্তী খণ্ডত বাকি সমস্যাবোৰ অনুশীলনীৰ পৰা আমি সমাধান কৰিবলৈ যত্ন কৰিম, ঠিক আছে। গতিকে আমি লৈ লওঁ প্ৰথমে এতিয়া প্ৰশ্নকেইটা লৈ লওঁ। তো প্ৰথমটো প্ৰশ্ন আছে উদাহৰণৰ পৰা লৈছোঁ আমি। উদাহৰণৰ প্ৰশ্নবোৰ গুৰুত্বপূৰ্ণ হয়, সেইকাৰণে উদাহৰণটো আমি লৈছোঁ। প্ৰথমে উদাহৰণ 8.5, উদাহৰণ 8.5 এক্সাম্পল 8.5 কি আছে প্ৰশ্নটো, স্থিতিশীল অৱস্থাৰ পৰা ৰেলগাড়ী এখনে গতি আৰম্ভ কৰি, ৰেলগাড়ী এখন গতি আৰম্ভ কৰিছে স্থিতিশীল অৱস্থাৰ পৰা গতি আৰম্ভ কৰিছে, অৰ্থাৎ প্ৰাৰম্ভিক বেগ নাই। কোনো এটা বস্তুৱে বা কোনো এজন ব্যক্তিয়ে যেতিয়া কি হয় স্থিতিশীল অৱস্থাৰ পৰা গতি আৰম্ভ কৰে তাৰ প্ৰাৰম্ভিক বেগ নাথাকে, শূন্য থাকে, আদি বেগ নাথাকে, অন্তিম বেগহে আমি পাওঁ। 5 মিনিটৰ ভিতৰত কি হ'ল 5 মিনিটৰ ভিতৰত 72 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগ লাভ কৰিলে, ঠিক আছে। 5 মিনিটৰ ভিতৰত ত্বৰণ সুষম বুলি ধৰি ল'লোঁ, ত্বৰণ আমি সুষম বুলি ধৰি ল'লোঁ, অৰ্থাৎ বেগৰ পৰিৱৰ্তন হাৰ সুষম বুলি ধৰি লৈছোঁ, ধৰি লোৱা হৈছে। ইয়াৰ ত্বৰণ আৰু 1 নং প্ৰশ্নত কি কৈছে, ইয়াৰ ত্বৰণ উলিয়াব লাগে 8.5ৰ একত, আৰু 2 নঙত কি উলিয়াব লাগে, এইখিনি সময়ত ৰেলগাড়ীখনে অতিক্ৰম কৰা মুঠ দূৰত্ব আমি নিৰ্ণয় কৰিব লাগে। গতিকে ইয়াৰ বেগ আৰু ত্বৰণ আৰু আমি অতিক্ৰম কৰা মুঠ দূৰত্ব উলিয়াব লাগে, ঠিক আছে। গতিকে আমি এনেকুৱা ধৰণৰ প্ৰশ্ন সমাধান করতে আমি কি কৰিব পাৰোঁ, ডায়েগ্ৰাম আঁকিব পাৰোঁ সৰু সুৰাকৈ, যাতে সহজ হয়। না আঁকি ডায়েগ্ৰাম আঁকি নল'লেও হ'ব যদি কোনোবাই সহজে বুজি পায়, কিন্তু আমি যদি ডায়েগ্ৰাম আঁকি লওঁ ইন শৰ্ট, তেনেহ'লে কি হ'ব আমাৰ কাৰণে অলপ সুবিধা হ'ব, ঠিক আছে। ৰেলগাড়ী এখন আছে, কি কোৱা আছে প্ৰশ্নটো, ৰেলগাড়ী এখন স্থিতিশীল অৱস্থাৰ পৰা গতি আৰম্ভ কৰিছে। এই ৰেলগাড়ীখন স্থিতিশীল অৱস্থাৰ পৰা কি হৈছে গতি আৰম্ভ কৰিছে, কিন্তু স্থিতিশীল অৱস্থাৰ পৰা গতি আৰম্ভ কৰিছে, অৰ্থাৎ ইয়াৰ যি প্ৰাৰম্ভিক বেগ স্মল ইউ ইকুৱেল টু 0 পাম আমি, ঠিক আছে। কি কোৱা আছে তাৰপিছত 5 মিনিটৰ ভিতৰত স্থিতিশীল অৱস্থাৰ পৰা গতি আৰম্ভ কৰিছে, আৰু ইয়াৰ 5 মিনিটৰ ভিতৰত 5 মিনিট পিছত কি হ'ল ইয়াৰ বেগ পাম আমি, কিবা এটা অন্তিম বেগ আমি পাম, ভি ইকুৱেল টু সেইটো দিয়া আছে 72 কিলোমিটাৰ পাৰ আৱাৰ, 72 কিলোমিটাৰ প্ৰতি ঘণ্টা, এইখিনি তথ্য দিয়া আছে। তো ইয়াৰ পৰা আমি কি উলিয়াব লাগে, ইয়াৰ ত্বৰণ সুষম বুলি ধৰি লৈছোঁ, ইয়াৰ ত্বৰণ স্মল এ আমি উলিয়াব লাগে, লগতে কিমানখিনি দূৰত্ব অতিক্ৰম কৰিলে এছ ইকুৱেল টু আমি উলিয়াব লাগে, ঠিক আছে। এতিয়া গাণিতিক সমস্যাবোৰ সমাধান কৰাৰ আগতে আমি এটা কথা ভালদৰে মনত ৰাখিব লাগিব, একক কি দিয়া আছে, ইউনিট, একক, ইউনিট বা এককক আমি অলপ মনোযোগ দিব লাগিব। কাৰণটো কি, যে যেতিয়া আমি গাণিতিক সমস্যাবোৰ সমাধান কৰিম, যিবোৰ আমি দূৰত্ব সময়ৰ লগত সম্পৰ্ক যি সমীকৰণ পাইছোঁ সেই সমীকৰণবোৰ ব্যৱহাৰ কৰি, অৰ্থাৎ আমি কি পাইছোঁ, ভি ইকুৱেল টু ইউ প্লাছ এ টি, ঠিক আছে, এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ, আৰু কি পাইছোঁ 2as ইকুৱেল টু ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ, এই সমীকৰণবোৰ পাইছোঁ, এই সমীকৰণবোৰ আমি ব্যৱহাৰ কৰিম, ঠিক আছে। অলপ আগতে এটা পালোঁ ভি ইকুৱেল টু 2π r, সুষম বৃত্তীয় গতিৰ ক্ষেত্ৰত ভি ইকুৱেল টু 2π r/t, ঠিক আছে। যিকেই নহওক, কিন্তু আমি যেতিয়া সমস্যাবোৰ সমাধান কৰিম গাণিতিক সমস্যা, আমি এটা কথা লক্ষ্য ৰাখিব লাগিব, এয়া হ'ল SI ইউনিট, SI ইউনিট সদায় আমি SI এককতহে প্ৰকাশ কৰিব লাগিব। প্ৰথমে SI এককত লৈহে আমি সমাধান কৰিম। তেনেকুৱা দূৰত্বৰ SI একক যদি লওঁ তেনেহ'লে আমি মিটাৰ এককত প্ৰকাশ কৰিম, এম স্মল এম মিটাৰ এককত প্ৰকাশ কৰিম। সময় যদি লওঁ আমি সদায় ছেকেণ্ডত প্ৰকাশ কৰিম, SI একক ছেকেণ্ড, ঠিক আছে। আৰু ভেলচিটি থাকিলে মিটাৰ পাৰ ছেকেণ্ড ল'ম, কিলোমিটাৰ পাৰ আৱাৰ থাকিলে তাক
মিটাৰ পাৰ ছেকেণ্ড মিটাৰ প্ৰতি ছেকেণ্ডত আমি পৰিৱৰ্তন কৰি ল'ব লাগিব। যিকেই নাথাকক আমি সদায় SI এককতহে লৈ আমি সমীকৰণ ব্যৱহাৰ কৰিম, এই কথাটো মনত ৰাখিব লাগিব। গতিকে প্ৰশ্নত কি দিয়া আছে সেইখিনি আমি আগতে লৈ ল'ম। কি দিয়া আছে? স্থিতিশীল অৱস্থাৰ পৰা আছে। গতিকে ইয়াত আমি কি লিখিম? সমস্যা এতিয়া সমাধান কৰি আছো। ইয়াত কি আছে? ইয়াত ইউ ইকুৱেল টু 0 আছে। ঠিক আছে, 0 মিটাৰ পাৰ ছেকেণ্ড বুলি ল'লো আমি, মিটাৰ পাৰ ছেকেণ্ড, যিহেতু মিটাৰ পাৰ ছেকেণ্ড এককত ল'ব লাগিব, SI এককত ল'ব লাগিব। ইকুৱেল টু মিটাৰ পাৰ ছেকেণ্ড, তাৰ কাৰণটো হৈছে ৰেলগাড়ীখন স্থিতিশীল অৱস্থাৰ পৰা গতি কৰি আছিল। স্থিতিশীল অৱস্থাত মানে আগতে গতি কৰা নাছিল, মানে ইয়াৰ প্ৰাৰম্ভিক বেগ বা আদি বেগ নাই। ঠিক আছে, গতিকে ইকুৱেল টু 0। টি দিয়া আছে আমাৰ 5 মিনিট। টি কি দিয়া আছে? সময় কিমানখিনি? 5 মিনিটৰ পিছত ইয়াৰ বেগ পাম আমি, অন্তিম বেগ ফাইনেল ভেলোচিটি কিবা এটা পাম। যে 5 মিনিটক আমি ছেকেণ্ডলৈ ল'ব লাগিব, কি পাম? 5 × 60, হয়নে নাই? 5 × 60 ছেকেণ্ড, 5 × 60 ছেকেণ্ড, 300 ছেকেণ্ড আমি পাম। ঠিক আছে, ছেকেণ্ডলৈ পৰিৱৰ্তন কৰিব লাগিব SI এককলৈ। আৰু কি দিয়া আছে? ভি দিয়া আছে। ভি কি দিয়া আছে? আমাৰ 72 কিলোমিটাৰ পাৰ আৱাৰ, 72 কিলোমিটাৰ প্ৰতি ঘণ্টা। ইয়াক আমি মিটাৰ পাৰ ছেকেণ্ড এককত যদি লওঁ তেনেহ'লে কি আছে? 72 কিলোমিটাৰক আমি মিটাৰ ল'লে 72 × 1000 পাম। 72 × 1000, তাৰ কাৰণটো হৈছে 1 কিলোমিটাৰ = 1000 মিটাৰ। গতিকে 72 × 1000 ওপৰত থাকিল মিটাৰ। ঠিক আছে, ঘণ্টাক 1 ঘণ্টাক যদি আমি ছেকেণ্ডলৈ লওঁ 60 × 60, তলত আহিব 60 × 60 ছেকেণ্ড, অৰ্থাৎ মিটাৰ প্ৰতি ছেকেণ্ড এককত আমি লৈ আছোঁ। এতিয়া 0 0 কেঞ্চেল, এই 0 0 কেঞ্চেল হ'ল। ঠিক আছে, 6 6 1 = 6, 6 × 6, ইফালেও 6 × 6, 12, 6 × 2 = 12, 12 থাকিল ইয়াত। ঠিক আছে, আকৌ 6 × 6, 6 × 2 = 12। গতিকে আমি কি পালোঁ? 2 × 10, ওপৰত থাকিল 2 × 10, অৰ্থাৎ 20 মিটাৰ পাৰ ছেকেণ্ড। ঠিক আছে, 20 মিটাৰ পাৰ ছেকেণ্ড এককত আমি পালোঁ, অৰ্থাৎ SI এককত পালোঁ। এতিয়া আমি কি কৰিব লাগিব? আমি ইয়াৰ পৰা এ উলিয়াব লাগিব। প্ৰশ্নমতে সুষম ত্বৰণ এ উলিয়াব লাগিব, লগতে আমি এছ উলিয়াব লাগিব। ঠিক আছে, এছ উলিওৱাৰ আগতে আমি এ উলিয়াব লাগিব। যদি এছ উলিয়াওঁতে আমাৰ এৰ দৰকাৰ পৰিব সমীকৰণত। ঠিক আছে, যে এছ = UT + ½ AT², নতুবা 2AS = এইটো ফৰ্মুলাৰ পৰা পাব পাৰোঁ, কিন্তু আমাৰ প্ৰথমে এ উলিয়াব লাগিব। গতিকে প্ৰথমটো প্ৰশ্নমতে আমি এ উলিয়াব লাগিব, এ ত্বৰণ উলিয়াব লাগিব। গতিকে আমি ত্বৰণ, ৰেলগাড়ীখনে সুষম ত্বৰণ, গতিকে আমি কি পাম? প্ৰথমে এ উলিয়াব লাগিব। গতিকে এ উলিয়াৰ ক্ষেত্ৰত আমি কি জানো? প্ৰথমটো যি সমীকৰণ আমি জানো, প্ৰথম সমীকৰণটো আমি জানো, কি জানো? আমি V = U + AT। ইয়াৰ পৰা আমি কি পাওঁ? এ পাওঁ, A = V - U/T পাওঁ। আৰু এই সূত্ৰটো আমি আগৰ পৰা জানো, সমীকৰণটো আমি আগৰ পৰা জানো, A = V - U/T। ঠিক আছে, গতিকে মানবোৰ বহাই দিলে আমি এৰ মান ইয়াৰ পৰা পাই যাম। কেনেদৰে বহাই দিওঁ? ইয়াত আমাৰ U0 আছে, অৰ্থাৎ U0 আছে মানে কি? A = আল্টিমেটলি V/T পাম আমি ইয়াত। A = V/T, যিহেতু U = 0 আছে। ঠিক আছে, গতিকে ইমপ্লাইজ আমি কি পাম? A = V মানে কিমান আছে? 20 মিটাৰ পাৰ ছেকেণ্ড। আমি SI এককত পৰিৱৰ্তন কৰাৰ পিছত 20 মিটাৰ পাৰ ছেকেণ্ড। ঠিক আছে, 20 মিটাৰ পাৰ ছেকেণ্ড। আৰু কি আছে? টি কিমান পালোঁ? 300 ছেকেণ্ড। 300 ছেকেণ্ড। ঠিক আছে, 0 0 কেঞ্চেল, 1 and 15, 1/15। গতিকে A = আমি কি পাই আছোঁ? 1/15, ওপৰত মিটাৰ পাৰ ছেকেণ্ড আৰু তলত থাকিল ছেকেণ্ড ওপৰত গ'লে পাৰ ছেকেণ্ড আহিব। গতিকে পাৰ ছেকেণ্ড কি হ'ব? মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। আমি জানো ত্বৰণৰ SI একক হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। গতিকে 1/15 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ, এইখিনি হ'ব সুষম ত্বৰণ। ৰেলগাড়ীখনে যি সুষম ত্বৰণ সৃষ্টি কৰিব, সেই সুষম ত্বৰণৰ মান। গতিকে নিৰ্ণয় ৰেলগাড়ীখনে সৃষ্টি কৰা সুষম ত্বৰণৰ মান, কমা A = 1/15 মিটাৰ পাৰ ছেকেণ্ড, এনেদৰে লিখি দিবা তোমালোকে উলিয়াই। ঠিক আছে, মই নিলিখিলোঁ, এটা অসুবিধা হ'ব ইমানখিনি লিখোঁতে। যিকি নহওক, ইয়াৰ পিছত আমি কি উলিয়াব লাগে?
লগতে আমি কি উলিয়াব লাগিব দূৰত্ব ৰেলগাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিছে এই ৰেলগাড়ীখনে কিমান দূৰত্ব অৰ্থাৎ স্মল এছ আমি উলিয়াব লাগে ইয়াত দুটা ফৰ্মুলা আছে s = ut plus half at square এইটোৰ পৰা এই সমীকৰণটোৰ পৰা আমি উলিয়াব পাৰোঁ নতুবা এই দ্বিতীয় সমীকৰণটোৰ পৰা উলিয়াব তৃতীয় সমীকৰণটো 2as = v square minus u square মই এই দ্বিতীয় s = ut plus half at square ডাইৰেক্ট যেহেতু ইয়াৰ পৰা ডাইৰেক্ট s আহি আছে আমি s উলিয়াব লাগে ঠিক আছে গতিকে ডাইৰেক্ট এইটো সমীকৰণ মই ব্যৱহাৰ কৰিম উদাহৰণত দ্বিতীয়টো হয়তো ব্যৱহাৰ কৰোঁ তাৰ পিছৰটো ব্যৱহাৰ কৰিছে ঠিক আছে হওক নতুনকৈ এটা পেজ লৈ লৈছোঁ প্ৰথমে গতিকে এতিয়া আমি কি পাম গতিকে আমি এতিয়া কি কৰিম আকৌ আমি কি পাওঁ আকৌ কি পাওঁ s উলিয়াব লাগে আমি অৰ্থাৎ অতিক্ৰম কৰা দূৰত্ব s = আমি কি পাওঁ ut ডাইৰেক্ট ফৰ্মুলা ডাইৰেক্ট সমীকৰণ যেটো পাওঁ ut plus half at square এই সমীকৰণটোৰ পৰা আমি কি পাওঁ s = ut কিমান আছিল 0 আছিল হয় না গতিকে এইখিনি 0 হৈ যাব 0 plus half at square u 0 থকাৰ কাৰণে 0 into t যিমানে নাথাকক 0 থকাৰ কাৰণে ut কি হৈ যাব 0 হৈ যাব আল্টিমেটলি যেটো স্থিতিশীল অৱস্থাৰ পৰা গতি আৰম্ভ কৰিছিল ৰেলগাড়ীখনে গতিকে 0 plus half a আমি অলপ আগতে পালো কিমান পাইছো 1/15 মিটাৰ per second square into t square মানে কি 300 সেকেন্ড পাইছো আমি 300 into 300 গতিকে 300 into 300 3 3 is 900 ঠিক আছে not 900 90,000 yes 300 into 3,000 300 into 300 second পাইছো 3 3 is 9 0 0 চাৰিটা 0 আছে গতিকে এখিনি আমি পাই যাম ইমান সেকেন্ড ঠিক আছে সেকেন্ড এর পৰা এটু কাটা যাব অর্থাৎ পার সেকেন্ড থাকিব সরি কিবা এটা ভুল হল দেন পাইছো আর হল ওয়া নাই টি স্কোয়ার হওয়ার মধ্যে s স্কোয়ার হয়ে যাব গতিকে s স্কোয়ার আর a স্কোয়ার কাটা যাব গতিকে মিটার থাকিব কেবল দূরত্বৰ কেবল মিটাৰহে থাকিব গতিকে s = কিমান পাম এতিয়া চাও কিমান হয় তলত থাকিল 30 2 into 15 30 থাকিল ওপৰত কিমান থাকিব 90000 ঠিক আছে কটাকটি কৰিলে কাটিলো 3 3 0 3000 s = কি পাম 3000 মিটার অর্থাৎ 3000 মিটার মানে কি 3 কিলোমিটার 3000 মিটার = 3 কিলোমিটার গতিকে আমি অতিক্ৰম কৰা দূৰত্ব যি পাও আমি 3 কিলোমিটার পাম ঠিক আছে এইখিনি উত্তৰ এটা নেক্সট প্ৰশ্ন আমি লৈছো নেক্সট উদাহৰণ আছে আমাৰ কি আছে গাড়ী এখনত ব্ৰেক প্ৰয়োগৰ ফলত গতিৰ বিপৰীত দিশত 6 মিটাৰ per second স্কোয়ার হ'ব ইয়াত ত্বৰণ কৈছে নহয় ত্বৰণ স্কোয়ার হ'ব ইয়াত টাইপিং মিস্টেক 6 মিটাৰ per second স্কোয়ার ত্বৰণৰ সৃষ্টি হল যদি ব্ৰেক প্ৰয়োগৰ পিছত গাড়ীখন ৰবলৈ 2 সেকেন্ড সময় লাগে তেন্তে এই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা ঠিক আছে কি কৈছে আমি ডায়াগ্রাম যদি অলপ আঁকি লও তেনেহলে গাড়ী এখন আছে গাড়ী এখনে গতি কৰি আছে গাড়ী এখনত গতি কৰি আছে গতি কৰাৰ ফলত কি হল হঠাৎ কি কৰা হল ব্ৰেক প্ৰয়োগ কৰা হল ব্ৰেক প্ৰয়োগ কৰা হল গাড়ীখনত ব্ৰেক প্ৰয়োগ কৰিলে কি হ'ব ইয়াৰ মন্থৰণ ঘটিব ত্বৰণ বিপৰীত দিশত গতি কৰিব গতিকে মন্থৰণ হ'ব আমি অৰ্থাৎ ত্বৰণ বিপৰীত হ'ব অৰ্থাৎ a = মাইনাস পাম -6 মিটাৰ per second স্কয়ার আমি পাইছো ঠিক আছে এতিয়া ব্ৰেক প্ৰয়োগ কৰাৰ ফলত পিছত কিন্তু আমি ইয়াৰ যি
অন্তিম বেগ নাপাওঁ, অন্তিম বেগ ব্ৰেক প্ৰয়োগ কৰিলে অন্তিম বেগ নোহোৱা হৈ যাব, অৰ্থাৎ ভেলচিটি ভি ইকুৱেল টু 0 পাম। কিন্তু ইউ কিবা এটা থাকিব, আদি বেগ থাকিব, আদি বেগ বা প্ৰাৰম্ভিক বেগ কিবা এটা আছিল, কিন্তু ব্ৰেক প্ৰয়োগ কৰাৰ পিছত সেইখিনি নোহোৱা হৈ গ'ল, আদি বেগ অন্তিম বেগ আমি নাপাওঁ। এইটো কথা মনত ৰাখিবলগীয়া, যেতিয়া ব্ৰেক প্ৰয়োগ কৰা হ'ব মটৰ গাড়ীৰ ক্ষেত্ৰত বা ৰেলগাড়ীৰ ক্ষেত্ৰতে হওক, যিকোনো ভেহিকলৰ ক্ষেত্ৰত হওক, যেতিয়া ব্ৰেক প্ৰয়োগ কৰা হ'ব তেতিয়া আমি ইয়াৰ স্মল ভি অৰ্থাৎ ফাইনেল ভেলচিটি অন্তিম বেগ সদায় আমি 0 পাম। এইখিনি কথা মনত ৰাখিব লাগিব। আদি বেগ থাকিব, প্ৰাৰম্ভিক বেগ থাকিব, ইউ ইকুৱেল টু কিবা এটা থাকিব, কিন্তু ভি ইকুৱেল টু 0 পাম। এইটো হ'ল কথা। এইখিনি জানিলে আমি সহজে সমাধান কৰিব পাৰিম। গতিকে ভি ইকুৱেল টু 0 পালোঁ, এ ইকুৱেল টু -6 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ পালোঁ, আৰু ইউ ইয়াত দিয়া আছে নে নাই, ইউ এইকাৰণে সৃষ্টি হ'ল। যদি ব্ৰেক প্ৰয়োগৰ পিছত গাড়ীখন ৰ'বলৈ 2 ছেকেণ্ড সময় লাগে, ব্ৰেক প্ৰয়োগৰ পিছত কি হয়, গাড়ীখন ৰ'বলৈ কি লাগে, 2 ছেকেণ্ড সময় লাগে, অৰ্থাৎ টি ইকুৱেল টু 2 ছেকেণ্ড দিয়া আছে, টি দিয়া আছে, ইউ দিয়া নাই। ইয়াৰ পৰা আমি ইউ উলিয়াই ল'ব লাগিব। তেতিয়া এই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব, এতিয়া এছ ওলাব, কিমান দূৰত্ব অতিক্ৰম কৰিলে, এছ ইকুৱেল টু হোৱাট, তাৰ আগতে আমি ইউ ইকুৱেল টু হোৱাট উলিয়াব লাগিব। ঠিক আছে, এতিয়া আমি কি জানো, ইয়াত কি দিয়া আছে এইখিনি আগতে ভালদৰে লিখি ল'ব লাগিব। ইয়াত কি আছে, ইয়াত কি দিয়া আছে, ভি ইকুৱেল টু 0, ব্ৰেক প্ৰয়োগ কৰা হৈছে মানে ভি ইকুৱেল টু 0। তাৰপিছত এ দিয়া আছে, এ ইকুৱেল টু -6 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, আৰু কি দিয়া আছে, টি দিয়া আছে 2 ছেকেণ্ড। আমি কি কৰিব লাগিব, এছ উলিয়াব লাগিব। এছ উলিয়াৰ আগতে আমি ইউ উলিয়াব লাগিব, তেতিয়াহ'লে আমি ইউৰ পৰা আমি ডাইৰেক্ট ফৰ্মুলা পাম, এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ বহাই দিলে তাৰ পৰা আমি দূৰত্ব উলিয়াই দিব পাৰিম ডাইৰেক্ট। ঠিক আছে, গতিকে তাৰ আগত আমি ইউ উলিয়াব লাগিব। ইউ উলিয়াবলৈ হ'লে আমি সেই সমীকৰণটো ব্যৱহাৰ কৰিব লাগিব, অৰ্থাৎ ভি ইকুৱেল টু ইউ প্লাছ এ টি ব্যৱহাৰ কৰিব লাগিব। গতিকে আমি কি লিখিম, আমি জানো যে ভি ইকুৱেল টু ইউ প্লাছ এ টি। ঠিক আছে, ইয়াৰ পৰা আমি ইউ উলিয়াই দিব লাগিব। ভি কি আছে, 0 আছে, ইউ আমি নাজানো, উলিয়াব লাগিব। প্লাছ এ কিমান আছে, -6, ইয়াত -6 দিব লাগিব, -6 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, ইনটু টি কি আছে, 2 ছেকেণ্ড। ঠিক আছে, গতিকে এমপ্লাইজ 0 ইকুৱেল টু ইউ। ঠিক আছে, মাইনাছ কি হ'ব, 6 to the 12, গতিকে -12 ছেকেণ্ড মিটাৰ পাৰ ছেকেণ্ড থাকিল বাকী। গতিকে ইয়াত ইউ যদি আমি লওঁ, ইউ উলিয়ালে কি হ'ব, -12 আছে, +12 হৈ যাব, 12 মিটাৰ পাৰ ছেকেণ্ড। গতিকে আমি ইয়াৰ আদি বেগ কি পালোঁ, 12 মিটাৰ পাৰ ছেকেণ্ড পালোঁ। এতিয়া আমি ইয়াৰ পৰা কি পাম, কি আছে, মটৰ গাড়ী আছে না ৰেলগাড়ী আছে, গাড়ী আছে, গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিলে ব্ৰেক প্ৰয়োগৰ পিছত 2 ছেকেণ্ড পিছত, সেইখিনি আমি উলিয়াম এছ ইকুৱেল টু সেই ফৰ্মুলা, এই সমীকৰণটোৰ জৰিয়তে। ঠিক আছে, গতিকে এতিয়া আকৌ আমি কি লিখিম, এতিয়া কি পাওঁ আমি, আকৌ কি পাওঁ, এছ ইকুৱেল টু, বা আমি জানো এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ। এইটো সমীকৰণৰ পৰা আমি কি পাওঁ, এছ উলিয়াব লাগে, এছ ইকুৱেল টু ইউ টি, ইউ কিমান পালোঁ আমি, 12 পালোঁ, 12 মিটাৰ পাৰ ছেকেণ্ড, ইনটু টি কি আছে, 2 ছেকেণ্ড, হয়নে, 2 ছেকেণ্ড দিয়া আছে, গতিকে ইনটু 2 ছেকেণ্ড প্লাছ হাফ, এ কিমান আছে, এ আছে -6 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, ইনটু টি স্কোৱাৰ মানে কি হ'ব, 2 ছেকেণ্ড টু 2 ছেকেণ্ড, অৰ্থাৎ 4 ছেকেণ্ড স্কোৱাৰ, ছেকেণ্ড স্কোৱাৰ মাইনাছ ছেকেণ্ড স্কোৱাৰ কেঞ্চেল। ঠিক আছে, ইয়াতে ছেকেণ্ড এণ্ড এইটো কেঞ্চেল। ঠিক আছে, ইয়াত মিটাৰ থাকিব, কেৱল মিটাৰ। গতিকে এছ ইকুৱেল টু আমি ইয়াত কি পাম, 12 ইনটু 2, 24 মিটাৰ। ইয়াতে প্লাছ মাইনাছে মাইনাছ আহি যাব, -6 ইনটু 4, হাফ ইনটু হাফ আছে, হাফ ইনটু হৈ আছে, 6 ইনটু 4, 24 ইনটু হাফ, কাটি দিলোঁ, ইয়াতে কাটি দিলোঁ 2, অৰ্থাৎ 12 মিটাৰ। ঠিক আছে,
24 মিটাৰৰ পৰা 12 মিটাৰ মাইনাছ কৰিলে আমি কি পাম 12 মিটাৰ পাম গতিকে ব্ৰেক প্ৰয়োগৰ পিছত মটৰ গাড়ীখনে বা গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিব s equal to 12 মিটাৰ দূৰত্ব অতিক্ৰম কৰিব আমি এইখিনি পাই গ'লো উত্তৰটো ঠিক আছে গতিকে আমি ভালদৰে লিখি দিম এতেকে গাড়ীখনে ব্ৰেক প্ৰয়োগৰ পিছত 2 সেকেন্ড পিছত 12 মিটাৰ দূৰত্ব অতিক্ৰম কৰিব ঠিক আছে গতিকে সমাধান হৈ গ'ল এটা আমি প্ৰশ্নাৱলীৰ পৰা তিনিটামান প্ৰশ্ন লৈছো সেইখিনি সমাধান কৰিম আজিৰ ভিডিঅ'টোত তো প্ৰথমটো লৈছো আমি 2 নং লৈছো প্ৰশ্নাৱলী 2 কি আছে ৰেলগাড়ী এখন 90 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে গতিশীল অৱস্থাত আছে ঠিক আছে -0.5 মিটাৰ পাৰ সেকেন্ড সুষম সরি সেকেন্ড স্কোয়ার হ'ব ইয়াত কিবা এটা টাইপিং মিস্টেক হৈছে সেকেন্ড স্কোয়ার সুষম ত্বৰণ হোৱাকৈ গাড়ীখনত ব্ৰেক প্ৰয়োগ কৰা হৈছে ইয়াতো ব্ৰেক প্ৰয়োগ কৰা হৈছে ৰেলগাড়ীখন ৰোৱাৰ আগলৈকে কিমান দূৰ আগবাঢ়ি গ'ল এই আগৰ নিচিনাকৈ সেম প্ৰশ্ন ইয়াত আমি কি পাম যেহেতু ব্ৰেক প্ৰয়োগ কৰিছে প্ৰথমে আমি v = 0 পাম গতিকে ইয়াত আমি কি লিখিব পাৰো আগৰ নিচিনাকৈ হ'ব ইয়াত v = 0 পাম ঠিক আছে v = 0 পাম a দিয়া আছে মন্থৰণ ঘটিছে বিপৰীত দিশত গতি কি আছে -0.5 বা -1/2 0.5 মানে 1/2 হাফ লিখিব পাৰো মিটাৰ পাৰ সেকেন্ড স্কয়ার ঠিক আছে এখানে দিয়া আছে আৰু লগতে কি দিয়া আছে আদি বেগ দিয়া আছে ইউ দিয়া আছে ইউ কিমান দিয়া আছে 90 কিলোমিটাৰ পাৰ আৱাৰ 90 কিলোমিটাৰ प्रति घंटा याक आमी मिटार प्रति सेकेंडत लब লাগিব গতিকে 90 * 1000 ওপৰত থাকিল 90 * 1000 মিটাৰ তলত হ'ব 60 * 60 সেকেন্ড 1 ঘন্টা যেহেতু प्रति घंटा 1 घंटा 0 0 कैंसिल ঠিক আছে তিয়া 3 2 গুণে 6 3 3 গুণে 9 থাকিল 30 এতে 6 5 গুণে 30 ঠিক আছে ওপৰত থাকিল আৰু 2 5 গুণে 10 গতিকে ওপৰত থাকিল 5 * 5 ঠিক আছে 5 * 5 মিটাৰ পাৰ সেকেন্ড গতিকে 25 আমি কি পাম u = 25 মিটাৰ পাৰ সেকেন্ড ঠিক আছে এইখানে আমি পালো তথ্য আমি ইয়াত পালো ইয়াৰ পৰা আমি কি লিখিব লাগে কিমান দূৰ দূৰত্ব আগবাঢ়ি গ'ল অৰ্থাৎ আমি ইয়াৰ পৰা s উলিয়াব লাগে s উলিয়াব লাগে ঠিক আছে s উলিয়াব লাগে আমি কেনেদৰে উলিয়াম আমি ইয়াত কি দিয়া আছে আমি যদি হেইটো ফৰ্মুলা লওঁ 2as = v² - u² ঠিক আছে এইটো ফৰ্মুলা ললে ইয়াৰ পৰা আৰামসে ওলাই যাব ইয়াত মই s = ut + half at² এই ফর্মুলাটো নলও তার সমীকরণটো নলও তার কারণটো কি t দিয়া নাই ইয়াত u দিয়া আছে v দিয়া আছে a দিয়া আছে আমি ইয়াৰ পৰা s উলিয়াব লাগে আমি উলিয়াব লাগে কিন্তু t দিয়া নাই সেইকাৰণে এইটো সমীকৰণ আমি বাছি লৈছো গতিকে তোমালোকে সুবিধা মতে কোনটো সমীকৰণ ব্যৱহাৰ কৰিলে আমি সোনকালে উত্তৰটো পাই যাম সেই হিচাপে আমি সমীকৰণ ল'ব লাগিব ঠিক আছে গতিকে এইটো সমীকৰণৰ পৰা আমি পাও গতিকে আমি কি লিখিম এতিয়া আমি কি পাও আমি 2as = v² - u² ঠিক আছে ইয়াৰ পৰা 2 * a কিমান আছে -half এইটো আছে মিটাৰ পাৰ সেকেন্ড স্কয়ার = 2 * as আমি উলিয়াব লাগে ঠিক আছে = v² v কিমান 0 অর্থাৎ 0 - u² u কিমান আছে 25 গতিকে 25 মিটাৰ পাৰ সেকেন্ড ঠিক আছে এইখিনি আমি পাম গতিকে ইয়াৰ
এইটো মাইনাছ মাইনাছ কেঞ্চেল 2 2 কেঞ্চেল ঠিক আছে ইয়াত নাথাকিল ঠিক আছে ইয়াতে yes ইয়াত 0 মিটাৰ per second 0 মিটাৰ per second yes sorry ইয়াত অলপ প্ৰবলেম হ'ল ভুল হৈছে ইয়াতে 0 হ'ব কিন্তু ইয়াতে কি আছে 25 * 25 আমি স্কয়াৰ ল'ব লাগিব না স্কয়াৰ ল'ব লাগিব ভি স্কয়াৰ মানে ভি স্কয়াৰ আছে ভি স্কয়াৰ ভি তো 0 হ'ল গতিকে ইউ স্কয়াৰ আমি স্কয়াৰ ল'ব লাগিব যে 25 * 25 মিটাৰ per second গতিকে ইয়াৰ পৰা আমি কি পাম ঠিকে নহওক বাওঁফালে কি থাকিব আমাৰ 1 এটা একো নাই মানে কি আছে 1 আছে 1 মিটাৰ per second square into s ইফালে 25 * 25 25 * 25 কি হ'ব মিটাৰ per second square ঠিক আছে মিটাৰ per second square নহয় মিটাৰ স্কয়াৰ per second square মিটাৰ স্কয়াৰ per second square ইয়াত এইটো per second square cancel ঠিক আছে তে মিটাৰৰ স্কয়াৰ cancel মিটাৰ থাকিল অৰ্থাৎ কেৱল s থাকিব গতিকে আমি ইয়াৰ পৰা কি পাম s = 25 * 25 625 মিটাৰ ঠিক আছে 625 মিটাৰ আমি পাম দূৰত্ব পাম ঠিক আছে গতিকে আমি কি পালো s = 625 মিটাৰ অৰ্থাৎ 0.625 কিলোমিটাৰ ঠিক আছে এইখিনি হ'ব উত্তৰ এটা হিচাপত ঠিক থাকিলে আনসাৰটো ঠিক থাকিব চাই ল'ব তোমালোকে ভালদৰে এটা নেক্সট প্ৰশ্ন আমি লৈছো নাম্বাৰ 3 প্ৰশ্নাৱলী পৰা নাম্বাৰ 3 কি আছে হেলনীয়া সমতল এখনেদি গতি কৰা ট্ৰলি এখনৰ ত্বৰণ 2 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ 2 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ হ'ব আছে আৰম্ভণিৰ পৰা 3 সেকেন্ডৰ পিছত ইয়াৰ বেগ কিমান হ'ব ইয়াত টি দিয়া আছে আৰম্ভণিৰ পৰা 3 সেকেন্ড পিছত মানে টি = 3 সেকেন্ড আছে ইয়াত আৰম্ভণিৰ পৰা কৈছে মানে কি ইউ = আমি নাপাম 0 পাম স্থিতি অৱস্থাৰ পৰা ট্ৰলিটো গতি কৰিছে ভি = কিবা এটা পাম ঠিক আছে গতিকে আমাক ভি উলিয়াব দিছে গতিকে একেবাৰে সহজ আমি কোনটো ফৰ্মুলা ইউজ কৰিম ভি = u + at ঠিক আছে ইয়াৰ পৰা আমি কি পাম ভি আমি উলিয়াব লাগে ইউ আছে 0 পাম আমি ইউ = 0 ঠিক আছে আৰম্ভণিৰ পৰা হৈছে ইউ = 0 + at a কিমান আছে a দিয়া আছে 2 মিটাৰ per second square গতিকে a ঠাইত আমি 2 মিটাৰ per second square বহাই ললো আৰু t কিমান দিয়া আছে 3 সেকেন্ড গতিকে 3 সেকেন্ড আমি বহাই ললো ইয়াৰ পৰা আমি কি পাম v = কিমান হ'ব 6 2 * 3 6 মিটাৰ per second ঠিক আছে এটা এটো ক্যান্সেল যাব 1 থাকিব ঠিক আছে মিটাৰ per second গতিকে আমাৰ একেবাৰে সহজ সমাধান হৈ গল v = ইয়াৰ যি বেগ পাম আমি কিমান ইয়াৰ বেগ 3 সেকেন্ডৰ পিছত ইয়াৰ বেগ কি হ'ব অৰ্থাৎ অন্তিম বেগ কি হ'ব ইকুৱেল আমি কি পালো 3 মিটাৰ per second পালো ঠিক আছে 3 মিটাৰ per second আমি পালো সমাধান হৈ গল এতিয়া আজিৰ ভিডিওটোৰ ক্ষেত্ৰত অন্তিম প্ৰশ্ন লৈছো আমি প্ৰশ্নাৱলীৰ প্ৰশ্নটো 5 নং প্ৰশ্ন কি আছে হিল এটা 5 মিটাৰ per second বেগেৰে উলম্বভাৱে ওপৰলৈ দলিয়া হৈছে হিলগতি এটা ওপৰলৈ দলিয়া হৈছে কি কৰা হৈছে হিলগতি এটা ওপৰলৈ দলিয়া হৈছে
5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে দলিওৱা হৈছে ঠিক আছে অৰ্থাৎ প্ৰাৰম্ভিক বেগ যদি শিলটোৰ গতিৰ সময়ত ত্বৰণ তললৈ অৰ্থাৎ বিপৰীত দিশে ত্বৰণ ঘটিছে 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হ'ব টাইপিং মিষ্টেক হয় তেন্তে শিলগুটিটো কিমান উচ্চতালৈ উঠিব ঠিক আছে ইয়াৰ বিপৰীত দিশত ত্বৰণ ঘটিছে অৰ্থাৎ a = কি পাম আমি -10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ -10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ঠিক আছে তেন্তে শিলগুটিটো কিমান উচ্চতালৈ উঠিব অৰ্থাৎ আমি দূৰত্ব উচ্চতা মানে দূৰত্ব উলিয়াব লাগিব s = what আমি এইখিনি উলিয়াব লাগে উঠিব আৰু এইখিনি উঠোতে কিমান সময় ল'ব আগতে আমি সময় উলিয়াব লাগিব তেনেহলেহে আমি দূৰত্ব উলিয়াব পাৰিম গতিকে আগতে আমি সময় উলিয়াম সময় কেনেকৈ উলিয়াম আগতে কি তথ্য দিয়া আছে সেইখিনি আমি লিখি লওঁ গতিকে কি আছে ইয়াত আগতে ইয়াত কি আছে ইয়াত কি আছে ইউ দি আছে কিমান 5 মিটাৰ পাৰ ছেকেণ্ড 5 মিটাৰ পাৰ ছেকেণ্ড আৰু কি দি আছে ত্বৰণ দি আছে a = -10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ঠিক আছে আৰু একো দিয়া নাই এতিয়া ইয়াৰ অন্তিম বেগ ভেহিকলটো আমি 0 পাম ঠিক আছে এটা সময়ত কি হ'ব শিলগুটিটো কি হ'ব এটা সময়ত ৰৈ যাব অৰ্থাৎ ভেহিকলটো আমি 0 পাম এই ক্ষেত্ৰত আমি ভেহিকলটো 0 পাম ঠিক আছে গতিকে এতিয়া আমি কি জানো আমি জানো ভেহিকলটো u + at ইয়াৰ পৰা আমি টিৰ মান ওলাই দিব পাৰোঁ ভেহিকলটো v0 = u কিমান আছে 5 মিটাৰ পাৰ ছেকেণ্ড প্লাস a হল -10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ইনটু t কিমান আছে t আমি উলিয়াব লাগিব টিৰ মান আমি নাজানো ইয়াৰ পৰা টিৰ মান আমি উলিয়াই দিম ঠিক আছে গতিকে এই সমীকৰণটো যদি সমাধান কৰোঁ আমি তেনে ক্ষেত্ৰত কি পাম ইমপ্লাইজ উলটাই দিলে 5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ 5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ প্লাস মাইনাসে কি হয়ে যাব মাইনাস হবো -10 ঠিক আছে -10 মিটার পার সেকেন্ড স্কোয়ার ইনটু টি ইয়ার লগত টি আছে = 0 ঠিক আছে গতিকে আমি কি পাম ইমপ্লাইজ -10 মিটার পার সেকেন্ড স্কোয়ার ইনটু টি = এফালে ললে কি হবো মাইনাস হয়ে যাব 5 টু কি হবো -5 মিটার পার সেকেন্ড আছে না মিটার পার সেকেন্ড আছে সেকেন্ড স্কোয়ার না মিটার পার সেকেন্ড ঠিক আছে গতিকে মাইনাস ক্যান্সেল ঠিক আছে এরপর t = কি পাম t = 5/10 এত সেকেন্ড পাম অর্থাৎ 0.5 অর্থাৎ হাফ সেকেন্ড অর্থাৎ = 0.5 সেকেন্ড পালো আমি সময় ঠিক আছে এটা 0.5 সেকেন্ড সময়ত কিমান দূৰত্ব অতিক্ৰম কৰিব আমি এইখিনি উলিয়াই দিলেই হ'ল গতিকে আমি ইয়াৰ পৰা কি পাম আকৌ আমি কি পাম s অৰ্থাৎ কিমানখিনি উচ্চতালৈ উঠিব অৰ্থাৎ দূৰত্ব অতিক্ৰম কৰিব শিলগুটিটো অৰ্থাৎ s = ut প্লাস হাফ at স্কোয়ার ut প্লাস হাফ at স্কোয়ার ফর্মুলা আমি ইউজ কৰোঁ তেনেহলে s = u কিমান আছে 5 আছে 5 মিটার পার সেকেন্ড ইনটু t কিমান আছে হাফ ঠিক আছে হাফ সেকেন্ড বা 0.5 সেকেন্ড প্লাস হাফ ইনটু a কিমান পাইছো আমি a কিমান আছে -10 a আছে আমাৰ -10 মিটার পার সেকেন্ড স্কোয়ার ইনটু t স্কোয়ার মানে কি t কিমান পালো লগতে হাফ ইনটু হাফ ঠিক আছে গতে 1/4 সেকেন্ড স্কোয়ার ঠিক আছে এইখিনি যদি আমি সমাধান কৰোঁ যেখিনি পাম সেইখিনি হ'ব আমাৰ উচ্চতা যিমানখিনি উচ্চতালৈ উঠিব 0.5 সেকেন্ড সময় ল'ব উচ্চতাৰ সেইখিনি উচ্চতালৈ উঠোতে ঠিক আছে গতিকে এইখিনি সমাধান যদি কৰি দিওঁ তেনেহ'লে কি পাম
এইখিনি সমাধান কৰিলে s ইকুৱেল টু যিমানখিনি পাব লাগে পাম আৰু ঠিক আছে ইয়াত আমি 5/2 পাম 5/2 সেকেন্ড পার সেকেন্ড ক্যান্সেল ইয়াত থাকিল মিটার প্লাস ইয়াতো মিটার থাকিব 2 5 4 10 গতিকে -5 ইয়াত -5 থাকিল গতিকে -5 এতে সেকেন্ড স্কোয়ার ক্যান্সেল সেকেন্ড স্কোয়ার এন্ড মাইনাস সেকেন্ড স্কোয়ার ক্যান্সেল ইয়াতো মিটার থাকিব ইনটু 1/4 মিটার অর্থাৎ এরপর আমি কি পাম 5/2 মাইনাস 5/4 5/2 মাইনাস 5/4 মাইনাস কৰিলে যিমানখিনি হয় মিটাৰ আমি এইখিনি উচ্চতা পাম গতিকে ইমপ্লাইজ s ইকুৱেল টু 5/2 এণ্ড কি আছে 5/4 যিকি নহওক লসাগু ল'লে 2 and 4 পাই যাম ঠিক আছে গতিকে ইফালে আমি কি আছে 5 আছে 5 তে 5 into 2 আছে 2 যা 4 গতিকে 2 ৰে পূৰণ হ'ব ইয়াত কি আছে মাইনাস আছে মাইনাস কি হ'ব 4 আছে কি হ'ব তো -5 একে হ'ব 5 1 5 এইখিনি পাম মিটার সামথিং মিটার ইয়ারপর কিবাটা ওলাব 10 - 5 হ'ব ইফালে 5 2 10 -5 গতিকে 5/4 মিটার এইখিনি হল আমার সমাধান 5 গতিকে কিমান উচ্চতালৈ 0.5 সেকেন্ডত 5/4 মিটার উচ্চতালৈ উঠিব শিলগুটিটো এইটোৱে উত্তৰ ঠিক আছে গতিকে এইখিনি আমি সমাধান কৰিলো পৰৱৰ্তী সময়ত অনুশীলনীৰ সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিম যদি কিবা ভুল হৈ থাকে তোমালোকে চাই ল'বা ঠিক আছে কিবা কাৰণে কিবা হিচাপত কিবা ভুল হ'ব থাকি যাব পাৰে মই নাজানো ঠিক আছে যিকি নহওক যিখিনি মই কৰিব পাৰো সেইখিনি কৰিলো ভিডিঅ'টো ভাল লাগিলে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু আমাৰ চেনেলটোক সাপোৰ্ট কৰি থাকিবা ঠিক আছে বহুত পলম হৈ গ'ল ভিডিঅ'টো অলপ সমস্যাত পৰি আছিল গতিকে এতিয়াৰ পৰা চেষ্টা কৰিম ৰেগুলাৰ ভিডিঅ' আপলোড কৰিবলৈ ঠিক আছে কমেও দুদিনৰ ভিতৰত এটা ভিডিঅ' আপলোড কৰিবলৈ যত্ন কৰিম গতিকে তোমালোকে সকলোৱে চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ যত্ন কৰিবা আমি যিখিনি পাৰো সেইখিনি কৰি যাম তোমালোকক কৰি যাব লাগিব ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব লাগিব যিকি নহওক আজিৰ কাৰণে এইখিনি সকলোকে ধন্যবাদ জনাইছো আৰু ভিডিঅ'টো ইমানে সামৰিছো জয় আই অসম